নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 জুলাই। আজি ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিধায়ক শ্বেৰমান আলী আহমেদে এটা ডাঙৰ মন্তব্য কৰিছে। শ্বেৰমান আলী আহমেদে কয় যে কংগ্ৰেছৰ অহংকাৰী স্বভাৱ এটা আছে। 2026ত বিজেপিক আঁতৰাবলৈ হলে সকলো একগোট হ'ব লাগিব। পৰৱৰ্তী খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক এবাৰ উভতি ধৰিছে। কংগ্ৰেছৰ যুৱৰাজগৰাকীক উভতি ধৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাহুল গান্ধী হিন্দু হৈও জয় শ্ৰীৰাম ক'বলৈ নিবিচাৰে। হিন্দু হৈও জয় শ্ৰীৰাম ক'বলৈ নিবিচাৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। ভগৱানৰ ফটো লৈ ৰাহুল গান্ধীয়ে কেৱল প্ৰদৰ্শনহে কৰে, কিন্তু বিজেপিয়ে প্ৰদৰ্শন কৰোৱায়। এয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ পাৰ্থক্য। তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দু হৈও দিনটো হিন্দুক আক্ৰমণ কৰি থাকে এইগৰাকী কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। এনে লোক দেশৰ বাবেই ভয়ংকৰ বিপদজনক বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমি আমাৰ অধিকাৰ এৰি দিলে আমাৰ বাবেই সংকট নামি আহিব। জাতিৰ পিতা মহাত্মা গান্ধীয়েও ৰাম নাম লৈছিল, কিন্তু ৰাহুল গান্ধীয়ে ৰামৰ নাম নলয়। ৰাম কোনো ধৰ্মৰ ভগৱান নহয়। ৰাম প্ৰতিজন ভাৰতীয়ৰ বাবে সন্মান হয়। হিন্দু মুছলমান সকলোৱে ৰামৰ নাম ল'ব লাগে। ভাৰতৰ অংক ভালদৰে নাজানে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ বাবে 99 ডাঙৰ 240 কৰোঁ। এনেকুৱা অংক হয়তো পাকিস্তান বাংলাদেশতহে আছে। ৰাঁচীত গৰজি উঠিছে এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰটো অত্যন্ত এটা জৰুৰী খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি এইবাৰ বিৰোধীয়ে কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। ধাৰ লৈ হেঁপাহ পলোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ 1000 কোটি টকাৰ ধাৰ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। 23 জুলাইত 1000 কোটি টকাৰ ধাৰ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ৰাজকোষৰ তলি এইবাৰ উদং হৈ পৰিছে। ডেমকেয়াৰ হৈ পৰিছে চৰকাৰ। যধে মধে ধন খৰচ কৰি বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন। অতি ভয়ংকৰ দিশত আগবাঢ়িছে অসমৰ অৰ্থনীতি। টেটুগুৰিলৈকে ধাৰত পুত গৈছে এইখন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ। ৰাজ্য চলাবলৈ টকা নাইকিয়া হৈছে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। চৰকাৰী কৰ্মচাৰী হিতাধিকাৰীক দিবলৈ টকা নাই এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। পুনৰ 1000 কোটি টকা ঋণ ল'বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ। এফালে আঁচনিৰ ঘোষণা, হিতাধিকাৰীৰ সৃষ্টি আৰু আনফালে ধাৰৰ উপৰিও ধাৰ লৈছে এইখন চৰকাৰে। প্ৰতিমাহে ধাৰ লৈ দেউলীয়া অৱস্থাৰ সৃষ্টি হৈছে এইখন চৰকাৰৰ, আৰু যাৰ ফলতে এতিয়া সম্পূৰ্ণৰূপে ঋণৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। হিতাধিকাৰী আঁচনি যিমানেই বৃদ্ধি পাইছে সিমানেই সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ। প্ৰতিমাহে 1500-2000 কোটি ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হেনো এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এফালে ৰাজহ সংগ্ৰহৰ নামত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, কৰৰ বোজা, আৰু আনফালে যি আঁচনিত নাই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে কোনো অৰিহণা, সেই আঁচনিত খৰচ কৰিলে কোটি কোটি টকা। ধাৰৰ বোজা লৈ মুখত ডাঙৰ ডাঙৰ কথা কয় হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে শেহতীয়াকৈ ৰিচাৰ্জৰ মূল্য দ্ৰুতগতিত বৃদ্ধি কৰিছিল জিঅ'ই, আৰু তাৰ পিছতে যেতিয়া গ্ৰাহকসকল জিঅ'ৰ পৰা অন্যান্য নেটৱৰ্কলৈ যেতিয়া গুচি গৈছিল, লাখ লাখ কোটি কোটি টকাৰ
লোকসান হৈছিল জিঅ' কৰ্তৃপক্ষ আৰু তাৰ পিছতেই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জিঅ'ই দাম কমিছে এতিয়া জিঅ' ৰিচাৰ্জৰ আহি গৈছে চমৎকাৰী প্লান 999 টকাৰ চমৎকাৰ প্লেন এবাৰ জিঅ' লৈ আহিছে অৱশেষত দাম কমিছে জিঅ' ৰিচাৰ্জৰ কোটি কোটি জিঅ' সিম ব্যৱহাৰকাৰীলৈ আহিছে এটা ভাল খবৰ কিয়নো 200 টকা পৰ্যন্ত কমিছে জিঅ' প্ৰিপেইড ৰিচাৰ্জৰ মূল্য জিঅ'ত পুনৰ সংযোগ হৈছে লাকি নম্বৰ 999 প্লেনটো 1199 টকাৰ ৰিচাৰ্জৰ মূল্য এতিয়া জিঅ'ই হ্ৰাস কৰিছে 3 মাহৰ বাবে গ্ৰাহকে প্ৰাক আনলিমিটেড ভয়েস কলৰ সুবিধা লাভ কৰিব দৈনিক 2 জিবি ডাটা সংযোগ কৰা হৈছে এই প্লেনত প্ৰতিদিনে 100টা মেছেজ 3 মাহলৈ আপুনি প্ৰেৰণ কৰিব পাৰিব 5G গ্ৰাহকৰ বাবে জিঅ'ই পুনৰ আনিছে এই 999 টকাৰ প্লেন নতুন প্লেনৰ পাছতে জিঅ'ই সলনি কৰাৰ সম্ভাৱনা প্ৰতিটো প্লেনত অক্টোবৰৰ পূৰ্বেই নতুন তালিকাৰে ধামাকা দিবলৈ সাজু হৈ পৰিছে জিঅ' কৰ্তৃপক্ষ পৰৱৰ্তী খবৰ দাম সমান্তৰালভাৱে কমাইছে ৰিচাৰ্জৰ এয়াৰটেলেও এয়াৰটেল টেলিকম কোম্পানীয়ে যিদৰে দ্ৰুত গতিত ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰিছিলে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে কোটি কোটি টকাৰ লোকসান হোৱাৰ পিছতেই এতিয়া পুনৰ দাম হ্ৰাস কৰিছে এয়াৰটেলো এবাৰ আহি গৈছে 5110 টকাৰ ৰিচাৰ্জ অতি কম দামত এতিয়া আনলিমিটেড 5G বুষ্টাৰ প্লেন আপুনি লাভ কৰিব এয়াৰটেলত জিঅ'ৰ পাছতে দাম কমাবলৈ বাধ্য হৈছে এয়াৰটেলে হুৰে দাম কমিছে এয়াৰটেলৰ ৰিচাৰ্জৰ নতুনকৈ সংযোজন কৰিছে আনলিমিটেড 5G ডাটা বুষ্টাৰ 5G ডাটা বুষ্টাৰ আৰম্ভ হৈছে মাত্ৰ 51 টকাৰে আনলিমিটেড 5G ডাটাৰ উপৰিও থাকিব 3GB 4GB ডাটা 101 টকাত লাভ কৰিব 6GB 5G আৰু 4G ডাটা 151 টকাত আপুনি লাভ কৰিব এতিয়া 9GB 5G আৰু 4G ডাটা সমান্তৰালভাৱে 3 মাহৰ বৈধ প্লান লাভ কৰিব মাত্ৰ 470 টকাত মূল্য বৃদ্ধিৰ পাছত কমাত লোকসানৰ সন্মুখীন হৈছিল এয়াৰটেল আৰু লাখ লাখ গ্ৰাহকে সলনি কৰিছিল এয়াৰটেল সেৱা আৰু তাৰ পিছতে অৱশেষত দাম কম মূল্যত এয়াৰটেলে ঘূৰাই আনিলে নতুন 5G ডাটা বুষ্টাৰ পৰৱৰ্তী খবৰটো অতিকৈ ভয়ংকৰ খবৰ কিয়নো পুনৰ ৰাজ্যত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হয় আৰু ৰেল দুৰ্ঘটনা সংঘটিত হৈ 7টাকৈ ডবা নিকা লাইনচ্যুত হৈছে দেখত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে 7টাকৈ ডবা এতিয়া লাইনচ্যুত হৈছে ইখনৰ পিছত সিখনকৈ ৰেল এতিয়া বাগৰি পৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে দেশজুৰি নিকা হাহাকাৰ পৰিবেশৰ সূচনা হৈছে অচল হৈ পৰিছে ৰেল চলাচল উত্তৰ প্ৰদেশৰ আমৰোহা সুতালত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা গাজিয়াবাদ মৰাবাদ সংযোগী ৰেলপথ হৈ পৰিছে সম্পূৰ্ণ অচল আৰু 7টাকৈ ডবা লাইনচ্যুত হোৱাৰ পিছতে হাহাকাৰ লাগিছে ৰেল যাত্ৰীৰ মাজত পৰৱৰ্তী খবৰ বিজেপিক মাইলেজ দিবলৈকে গোপন অভখুন্দি নেকি ভূপেন বৰাৰ ম্লান হোৱা হিমন্তৰ ৰাজনৈতিক স্থিতিক শক্তি দিব বিচাৰিছে নেকি ভূপেন বৰাই অকলে নিৰ্বাচন খেলিম বুলি কৈ শক্তিহীন কৰিব বিচৰা হৈছে নেকি বিৰোধী শিবিৰক বিৰোধীৰ মাজত বিভাজন আনি বিজেপিক মাইলেজ দিব বিচাৰিছে নেকি ভূপেন বৰাই 5 সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাক্কণত ভূপেন বৰাৰ স্থিতিক সৃষ্টি হৈছে ৰহস্যৰ যিকোনো প্ৰকাৰে 5 সমষ্টিৰ দখলৰ লক্ষ্য এবাৰ বিজেপিৰ ৰাজনৈতিক ভেটি শক্তিশালী কৰিবলৈ হলে জয়ী হ'বই লাগিব 5 সমষ্টিত কিন্তু বিৰোধী একগোট হৈ থাকিলে 5 সমষ্টি দখল কৰাটো সহজ নহব বিজেপিৰ বিৰোধীৰ মাজত যেন বিভাজন অনাটো বিচাৰিছে হিমন্ত বিশ্বকৰ্মাই হিমন্তৰ এনে ৰণনীতিত যেন খাৰ পানী যোগাইছে ভূপেন বৰাই অকলে নিৰ্বাচন খেলিম বুলি কৈ বিৰোধী নেতাৰ ৰুখত পৰিছে ভূপেন বৰা আৰম্ভ হৈছে বিৰোধী শিবিৰত ভাঙন